সুনিতা উইলিয়ামছ আজি সুকলমে পৃথিৱীলৈ উভতি আহিল। হয়, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক সকলো প্ৰেক্ষাপটৰ খবৰতে নম্বৰ 1 ট্ৰেণ্ডত থকা আজিৰ খবৰটো হৈছে সুনিতা উইলিয়ামছ, বুচ বিলমোৰ আৰু অন্য দুজন মহাকাশচাৰীৰ সৈতে তেওঁলোক সুকলমে স্পেচ এক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে পৃথিৱীলৈ ঘূৰি আহিল। কেৱল 8 দিনৰ কাৰণে মহাকাশলৈ যোৱা এই মহাকাশচাৰী কেইজনক 8 দিনৰ পাছতেই পৃথিৱীলৈ ঘূৰাই অনাৰ যুঁজা চলোৱা হৈছিল যদিও বয়িঙৰ ষ্টাৰলাইন যানখন যিখন যানত তেওঁলোকক অনাৰ কথা আছিল সেইখন যানত যান্ত্ৰিক বিজুতি ঘটিল আৰু তেওঁলোকক উভতাই আনিবলৈ যানখন বিফল হ'ল। গতিকে তেওঁলোক 8 দিনৰ পৰিৱৰ্তে 9 মাহলৈকে মহাকাশতে অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল। এই 9 মাহৰ যিটো যাত্ৰা সেই যাত্ৰাটো সহজ আছিল নে? একেবাৰে সহজ নাছিল। এই 9 মাহৰ যাত্ৰাত আচলতে সন্মুখত অনিশ্চয়তা আছিল। আমি ইতিমধ্যে কল্পনা চাওলাৰ বিষয়ে আমি জানো কি হৈছিলে বৈজ্ঞানিক গৱেষণাৰ অন্তত তেওঁলোকক যেতিয়া পৃথিৱীলৈ কল্পনা চাওলাক উভতাই অনাৰ চেষ্টা চলোৱা হৈছিলে সেই অভিযান বিফল হৈছিল। গতিকে সন্মুখত অনিশ্চয়তা থাকে আৰু সেই অনিশ্চয়তাৰ মাজত পৃথিৱীৰ পৰা আঁতৰত মহাকাশত এনেধৰণে আবদ্ধ হৈ থকাটো য'ত পৃথিৱীৰ নিচিনাকৈ দৈনন্দিন জীৱন যাত্ৰা সহজ নহয়, তেনেকুৱা এটা ঠাইত ইমান মনোবল একাগ্ৰতা ধৈৰ্য লৈ আবদ্ধ হৈ থকাটো একেবাৰে সহজ নহয়। আমি যেতিয়া ঘৰৰ পৰা দূৰলৈ যাওঁ, কৰ্মসূত্ৰে ঘৰ বা থকা ঠাইৰ পৰা আমি দূৰলৈ যাওঁ, তেতিয়া কেইদিনমানৰ পাছতে আচলতে আমাৰ ঘৰলৈ মনত পৰে, ঘৰৰ খাদ্যলৈ মনত পৰে, কেতিয়াবা মানসিক অস্থিৰতা বা মানসিক অশান্তি ভোগা যায় যে কেতিয়া এই কামটো শেষ হ'ব। গতিকে তেনে ক্ষেত্ৰত ঘৰৰ পৰা দূৰত নহয়, দেশৰ পৰা দূৰত নহয়, পৃথিৱীৰ পৰা দূৰত মহাকাশত য'ত পৃথিৱীৰ দৰে মধ্যাকৰ্ষণ শক্তি নাই, তাত মাইক্ৰগ্ৰেভিটি অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি খুবেই দুৰ্বল, তেনে এটা ঠাইত 9 মাহ ধৰি ইমান মনোবল মানসিক শক্তিৰে থকাটো একেবাৰে সহজ নাছিল। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ পৃথিৱীৰ চাৰিওকাষে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে 28,000 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত, অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে দিনে 16 বাৰকৈ ঘূৰে। কিন্তু তাত যিহেতু মধ্যাকৰ্ষণ শক্তি খুবেই দুৰ্বল, সেইকাৰণে তেওঁলোকে শুওঁতেও যেনেধৰণে শুৱে বান্ধি পেলাই ৰাখিবলগীয়া হয়, কাৰণ যিকোনো সময়তে উৰি যাবলগীয়া হ'ব পাৰে। তেনেধৰণে টয়লেট বা তেওঁলোকে বাথৰুমতো নিজকে বান্ধি লয় টয়লেট ছিটত, তেনেধৰণে কৰিবলগীয়া হয়। আৰু লগতে আটাইতকৈ ডাঙৰ কথাটো যিটো গম পোৱা হৈছিলে যে তাত পানীৰ খুবেই অসুবিধা, পানী আচলতে যোগান ধৰাৰ খুব অসুবিধা। তেওঁলোকে নিজৰ প্ৰস্ৰাৱ ৰিফাইন কৰি পেলাই তেওঁলোকে খোৱা পানীৰ উপযোগী কৰি নিজৰ প্ৰস্ৰাৱেই খাবলগীয়া হয়, কাৰণ তাত খোৱা পানীৰ খুবেই নাটনি আৰু যোগান ধৰাৰো অসুবিধা। লগতে তেওঁলোকে টুথপেষ্ট আচলতে এনেধৰণৰ ব্যৱহাৰ কৰে যি গিলি দিব লাগে, পানী ব্যৱহাৰ নকৰাকৈ দাঁত মাজিব পৰা ব্যৱস্থা, লগতে চাবোন, শ্বেম্পু য'ত পানীৰ ব্যৱহাৰ নকৰিব পৰা চাবোন, যিটো ঘঁহিলেই হয়, পানী দি ধুব নালাগে, আকৌ শ্বেম্পু তেনেকুৱা য'ত পানীৰ ব্যৱহাৰ নাই। গতিকে আমাৰ দৈনন্দিন জীৱনত পানী ব্যৱহাৰ নকৰিলে আমাৰ ইমান অশান্তি লাগে, তাত তেওঁলোকে তেনেধৰণে জীৱন যাপন কৰিবলগীয়া হৈছিল। তাৰ উপৰিও সন্মুখত অনিশ্চয়তা যে পৃথিৱীলৈ আকৌ ঘূৰি আহিব লাগিবনে। কিন্তু ইয়াৰ মাজতে আমি সুনিতা উইলিয়ামছৰ বিভিন্ন ভিডিঅ' দেখা পাইছিলোঁ, তেওঁ সদায় হাঁহি থকা, তেওঁ খুব পজিটিভ থকা, যোগাত্মকভাৱে থকা তেওঁৰ ভিডিঅ'সমূহ দেখিছিলোঁ, যিহেতু তাত ইণ্টাৰনেট ব্যৱস্থা সক্ৰিয় আছিলে। আৰু তেওঁ কৈছিলে যে আচলতে পৰিস্থিতিয়ে মানুহক কঠিন নকৰে, পৰিস্থিতি কষ্টকৰ বা কঠিন নহয়, আমি সেই পৰিস্থিতিটোত আমাৰ চিন্তাৰে, আমাৰ ভাৱনাৰে আমি বেছি কষ্টকৰ কৰি পেলাওঁ সেই পৰিস্থিতিটো। প্ৰকৃততে সেই পৰিস্থিতি ইমান কষ্টকৰ নহয় যিমান আমি ভাবি চিন্তা কৰি অদৰকাৰীভাৱে আমি সেই পৰিস্থিতিটো কঠিন কৰোঁ। সঁচাকৈয়ে মানে ইমান মনোবল, সেই ধৈৰ্য একাগ্ৰতা সঁচাকৈ শলাগ ল'বলগীয়া আৰু সকলোৰে অনুপ্ৰেৰণাৰ উৎস। কাৰণ আমি ভিডিঅ'ত দেখা পাইছিলোঁ আচলতে তেওঁ ট্ৰেডমিলত তাত খোজকাঢ়িও ৰেকৰ্ড কৰিছিলে। মানে ভৱিষ্যতে যি নহওক সেই বৰ্তমান সময়খিনি আমি কেনেকৈ উপভোগ কৰি আমি জীয়াই থাকিব পাৰোঁ, তাত থকা সামগ্ৰীৰে যিখিনি নাই সেইখিনিৰ কথা নাভাবি থকাখিনি লৈ পেলাই আমি কেনেকৈ সুখত থাকিব পাৰোঁ, আনন্দেৰে থাকিব পাৰোঁ, তাৰ এটা আচলতে উদাহৰণ দেখুৱালে সুনিতা উইলিয়ামছে। গতিকে তেওঁৰ সেই মুখখন, হাঁহি থকা মুখখনৰ পৰা আমি সেই সাহস পাওঁ, সেই উৎসাহ পাওঁ। আৰু সুনিতা উইলিয়ামছৰ কাহিনী আচলতে আমাক সেই মানসিকভাৱে আমি শক্তিশালী হোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগায়।